যথেষ্ট ভাল আৰু কাইলৈ আপোনালোকে ইংগিত পাবই যেহেতু কাইলৈ মই যোৰহাট প্ৰৱেশ কৰিম কিন্তু আজি গোটেই দিনটো মই আমাৰ পুৰণা কলিয়াবৰ লোকসভা সমষ্টিত বিভিন্ন অঞ্চলত সোমাই যি দলৰ কৰ্মীখিনি যিসকলৰ কষ্ট বিনিময়ত মই দুবাৰকৈ সাংসদ হ'লোঁ তেখেতৰ ওচৰত গৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নতুন ৰণত সোমোৱাৰ আগত মই কলিয়াবৰ কংগ্ৰেছৰ মানুহ পৰা কৰ্মীখিনিৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আজি গোটেই দিন ৰূপহী কলিয়াবৰ এতিয়া মই বোকাহাট লৈ আহিছোঁ সন্ধিয়া ৰাতি মই গোলাঘাটৰ কংগ্ৰেছৰ কৰ্মীখিনি পাম তো এক হিচাপে মই আমাৰ পুৰণা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ কৰ্মীখিনি আশীৰ্বাদ পোৱাৰ পিছত নতুন লোকসভা সমষ্টিত কাইলৈ প্ৰৱেশ কৰিম নাই ইয়াত হঠাৎটো কথাই নাই মইতো ইয়াৰ আগতেই কৈছিলোঁ যে যদি মোক সোধা যায় যে মই ক'ত খেলিবলৈ বিচাৰোঁ তেতিয়া মই আগৰ কলিয়াবৰ নক্সা যি নক্সাত আমাৰ 10টা বিধানসভা সমষ্টি আছে তাত মই খেলিবলৈ বিচাৰোঁ যিহেতু সেই সমষ্টিৰ পৰা যোৱা 30টা বছৰ মোৰ পৰিয়াল ইয়াৰ পৰা আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ লগত লৈ ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে যোৱা 30টা বছৰ আমি সকলোৱে মিলি জুলি কলিয়াবৰ লোকসভা এটা কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে থিয় কৰালোঁ যাৰ ফলত আমি এনেকুৱা দুৰ্গ বনালোঁ যে যদি স্বয়ং প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কলিয়াবৰলৈ আহে বিজেপি টিকেট পায় তথাপিও তেওঁ কংগ্ৰেছৰ দুৰ্গটো পৰাস্ত কৰিব নোৱাৰিব আৰু সেইকাৰণে একো উপায় নাপায় বিজেপিয়ে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ লৈ কলিয়াবৰ ঘৰখন আমাক ভাঙি দিলে যেতিয়া ঘৰখনে ভাঙি গ'ল তেতিয়া দলে য'তে মোক থিয় হ'বলৈ কয় যোৰহাট কাজিৰঙা বা নগাঁও মই দলৰ সিদ্ধান্তটো মানি ল'ম দলে সিদ্ধান্ত ল'লে যে কাজিৰঙাৰ পৰা ৰজনীনা তিৰ্কী নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈ আৰু যোৰহাটৰ পৰা মোক প্ৰাৰ্থিত্ব হিচাপে আগবঢ়াইছে মই দলৰ নীতি নিয়ম আৰু পৰম্পৰা পালন কৰি যোৰহাটত মই সোমাম আৰু ইতিমধ্যে মই ভাবিছোঁ আমি যথেষ্ট এটা শক্তিশালী প্ৰাৰ্থিত্ব আমি প্ৰত্যেক সমষ্টিত আগবঢ়াইছোঁ মই এটাই ক'বলৈ বিচাৰিছোঁ যে এইটো অন্তিমবাৰ নহয় এইটো মাত্ৰ এটা চমু বিৰতি মই লৈছোঁ যিহেতু অহা একমাহ মোক অলপ যোৰহাটৰ ভিতৰত বেছিকৈ সময় দিব লাগিব কিন্তু মই য'তেই কৈছোঁ চবকে এটাই কথা কৈছোঁ যে এই নিৰ্বাচনৰ পিছত আমি আগৰ দৰে আমি চবকে লগ পাই থাকিম আগৰ দৰে আমি গাঁৱে চুকে মোহে বাগানত সোমাই দলটোক শক্তিশালী কৰিম আমাৰ লক্ষ্য মাত্ৰ এই লোকসভালৈকে নহয় আমাৰ লক্ষ্য হ'ল যে অহা বিধানসভা নিৰ্বাচনত বোকাহাট সমষ্টিৰ পৰা আমি এজন বিধায়ক বিধানসভালৈ পঠাব লাগে চাওক সেইটো তেওঁলোকৰ মৰম আৰু সেইটো তেওঁলোকৰ আশীৰ্বাদ আৰু ময়ো আগতেও কৈছোঁ যে মই কলিয়াবৰ লোকসভা আগৰ নক্সামতে আমি থাকিবলৈ বিচাৰোঁ কিন্তু বিজেপিটো বিচৰা নাই আৰু তাৰপিছত দলৰ নীতি নিয়ম আমি পালন কৰিমেই আৰু ইতিমধ্যে মই য'তেই গৈছোঁ চবফালে ৰাইজে এটাই কথা আমাৰ কৰ্মীখিনি এটাই কথা কৈছে যে আমি কংগ্ৰেছ দল হৈ আমি জোৰদাৰ লাগিম জোৰদাৰ আমি যুদ্ধত নামিম আৰু ময়ো কৈছোঁ যে য'ত প্ৰয়োজন পৰে ময়ো প্ৰচাৰ চলাবলৈ আহিম লোকসভা নিৰ্বাচনত এইবাৰ মানে অসমতো এখন আসনৰ আশা কৰে চাওক এইটো এই আসনৰ এইবোৰ চব অংকৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰি থাকক কিন্তু আমি আমি মানুহৰ আৱেগটো আমি বুজি পাওঁ আৰু প্ৰাৰ্থী তালিকা চোৱাৰ পিছত মানুহৰ আমালোকৰ প্ৰতি আৱেগ আৰু বৃদ্ধি পাইছে মানুহৰ আৱেগ আইন বলবদ্ধ হৈ যোৱাৰ পিছত আৰু বৃদ্ধি পাইছে মানুহৰ আৱেগ আজি যিদৰে যুৱকখিনি প্ৰতিবাদ কৰিবলৈও দিয়া নাই চাৰিওফালে পুলিচ লগাই পুলিচৰ জৰিয়তে যিসকল যুৱক যি বিৰুদ্ধে মাত মাতিবলৈ বিচাৰিছে তেওঁলোকে ভয় খুৱাইছে বেৰিকেড লগাইছে কলেজৰ সন্মুখত বেৰিকেড লগাইছে আজি এই পৰিৱেশৰ পৰা ৰাইজ যথেষ্ট অসন্তুষ্ট হৈছে আৰু সকলোৱে জানে যে আমাৰ দিছপুৰত যে এটা বিশেষ পৰিয়াল ক'ত বাগান কিনিছে ক'ত ৰিজৰ্ট কিনিছে সকলোৱে গম পাইছে দুখীয়া হৈ গৈছে আৰু সেই বিশেষ দিছপুৰৰ পৰিয়াল আৰু ধনী হৈ গৈছে এইখিনি লৈ ৰাইজ যথেষ্ট অনাগত দিনত নিজৰ ক্ষোভ প্ৰকাশ কৰিব